हेलो फ्रेंड्स मैं सपन और वेलकम जानाइছো তোমালোকৰ মৰমৰ চেনেলত আকৌ এবাৰ আজিৰ এই ভিডিঅ'ত আমি ক্লাস 10 যোনটো চেপ্টাৰ নাম্বাৰ 1 বাস্তৱ সংখ্যা আছে মানে যাক আমি ইংলিছত ৰিয়েল নাম্বাৰ বুলি কওঁ এই ৰিয়েল নাম্বাৰৰ যোনটো আমাৰ এক্সাৰসাইজ 1.4 আছে এই 1.4 ৰ গোটেইখিনি কোৱেশ্চন সমাধান কৰিম মানে যোনখিনি আমাৰ 1 2 আৰু 3 কোৱেশ্চন আছে এই তিনিটা কোৱেশ্চনতে আমি এই ভিডিঅ'ত ডিসকাস কৰিম ঠিক আছে এতিয়া সো এক্সারসাইজ 1.4 ৰ আমাৰ কোৱেশ্চন নাম্বাৰ 1 আছে ইয়াত আমাক কি কৈছে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা হাৱধি নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা আমাক ইয়াত 10টা মানে 10টা আমাৰ অপচন দিয়া আছে ইয়াত মই 5টা লিখিছো পিছত মই 5টা লিখিম সেই 10টাই কি কৰিব কৈছে যে আমাক দীৰ্ঘ হৰণ নকৰাকৈ হৰণ কৰিব কৈছে মানে দীৰ্ঘ হৰণ নকৰাকৈ মানে কি সাপোজ ধৰা মই एग्जांपल দি বুজাই দিছো ইয়াত সোৱা আমি কি কৰো যে নরমালি যোনটো আমি হৰণ কৰো দীঘলীয়াকৈ ইয়াত কি থাকে যে ভাজ্য আৰু ইয়াত কি থাকে ইয়াত থাকে আমাৰ ভাজক ইয়াত থাকে ভাগফল আৰু এই যোনটো আমি তলত পাও এইখিনি কি কয় আমি ভাগফল বুলি কও সৰি ভাগফল নহয় ভাগহেক বুলি কও এটি আমাক কি কৈছে যে এই যোনখিনি অপচন দিয়া আছে এই 10টা মই ইয়াত 5টা লিখিছো এই 10টাই আমাক কি কৰিব কৈছে এনেকুৱা ষ্টাইলৰ কৰিব কোৱা নাই আমাক শৰ্টকাটত কৰিব কৈছে ঠিক আছে আৰু কি কৈছে যে হেই যোনখিনি আমি হৰণ কৰি আমি কি কৰিম যে পৰিসমাপ্ত হাৱধি কোনটো হ'ব নাইবা যে নিৰৱধি পৌনঃপুনিক কোনবোৰ হ'ব হেতু আমাক এই কোৱেশ্চনত উলিয়াব কৈছে এতিয়া আমি কেনেকৈ কৰিম সোৱা নিৰৱধি পৌনঃপুনিক মানে কি যোনবোৰ আমি কি ভাগফলটো পাও মানে এটুক দি এটু হৰণ দি এটু পালো সাপোজ ধৰা ঠিক আছে এটু যেতিয়া আমাৰ পয়েন্টৰ পিছত গৈয়ে থাকে গৈ যে সেম যে উলাই সেই সেম উলোৱা নহয় যোনটো আমাৰ বেলেগ বেলেগ এটা সংখ্যাৰ পিছত আন এটা বেলেগ সংখ্যা উলাই গৈয়ে থাকে হেক নহয় তেনুকা আমি যেতিয়া ভাগফল পাম তেতিয়া হেইটুক আমি কি কও যে নিৰৱধিক পৌনঃপুনিক বুলি কও আৰু যোনটো আমাৰ মিলি যায় বা যোনটো আমাৰ পয়েন্টৰ পিছত সাপোজ ধৰা এটু পয়েন্ট একে সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে তেনুকা যেতিয়া আমাৰ ভাগফল উলাব তাক আমি কি কও যে পৰিসমাপ্ত বা হাৱধি বুলি কও ঠিক আছে এতিয়া পৰিসমাপ্ত আৰু নিৰৱধি পৌনঃপুনিক কি তোমালকে বুজি পালা এতিয়া আমি এইটো কৰিম সো আগৰ ভিডিঅত মই কি কৰিছিলো যে তোমালোকক কিছুমান বেসিক কনসেপ্ট দিছিলো থিওৰেম যোনটো উপপাদ্য 1.5 1.6 আৰু 1.7 আছে এইখিনি তোমালোকে আগৰ ভিডিঅত মই দিছিলো তোমালোকে চাই আহা নহলে হয়তো এইখিনি তোমালোকক বুজাত অলপমান অসুবিধা হ'বও পাৰে এতিয়া আমি এইটো হৰণটো শৰ্টকাট ষ্টাইলত কেনেকৈ কৰিম এইটো আমি কি কও এইটো আমি পি কও আৰু এইটো কি কও আমি কিউ কও মানে এইটো লব এইটো হৰ এইটো পি বাই কিউ আকাৰত আছে সোৱা পি বাই কিউ এইটো আছে সাপোজ ধৰা ঠিক আছে 13 ডিভাইডেড বাই কিমান আছে যে 3125 আছে হয় না এতিয়া এই যোনটো কিউৰ মানটো এই কিউৰ মানৰ আমি কি কৰিম যে মৌলিক উৎপাদকবোৰ উলিয়াম মৌলিক উৎপাদকবোৰ উলিয়াৰ পিছত যেতিয়া আমাৰ মৌলিক উৎপাদকবোৰ 2n ইনটু কি হ'ব যে 5m আৰহিৰ হ'ব যদি আমাৰ এই তলৰটো এনেকুৱা আৰহিৰ হয় তেতিয়া হলে কি হ'ব যে এই সংখ্যাটোৰে এই সংখ্যাক আমি যেতিয়া হৰণ দিম হেতু কি হ'ব যে নিৰৱধি পৌনঃপুনিক নহয় কি হ'ব আমাৰ পৰিসমাপ্ত হ'ব মানে হাৱধি হ'ব আৰু যদিহে এইটো ষ্টাইলত নাথাকে মানে এই তলৰ মানটো যদিহে এইটো প্ৰকাৰত নাথাকে তেতিয়ালে আমি ক'ব পাৰিম যে এইটো এটা কি যে নিৰৱধি পৌনঃপুনিক বুলি কম ঠিক আছে তো আমি কৰিম সোৱা এইটো আমি কৰিম ফাৰ্ষ্টত সোৱা ইয়াত কি দিয়া আছে 13 ইয়াত 13 টু 13 ৰ সেম থাকিব ইয়াত তলত কি আছিল যে 3125 এতিয়া এইটোক আমি কি কৰিম মৌলিক উৎপাদকবোৰ উলিয়াম মৌলিক উৎপাদক কেনেকৈ উলিয়াও সোৱা মৌলিক উৎপাদক আমি কেনেকৈ উলিয়াও এইটো এনেকৈ লাষ্টত কি আছে 5 আছে তাৰ কাৰণে আমি 5 এৰে দিব পাৰো 5 এৰে যদি আমি দিও কিমান বাৰ যাব 30 6 বাৰ যাব ইমান 31 থাকিব 1 টু ইফালে আনিলে কি হ'ব 12 হ'ব 12ক আমি ইয়াক দুবাৰ দি দিব পাৰো 2 ইমান গুণ কিমান 10 হয় 10 ইয়াত 2 বাকি আছে ইয়াত 2 আনিলে কিমান হ'ব 25 হ'ব আৰু 25ক যেতিয়া আমি 5 এৰে দিম কিমান বাৰ যাব 5 বাৰ যাব এটা এইটো হল হয় না এতিয়া সোৱা আকু লাষ্টত কি আছে যে 5 আছে তাৰ মানে কি হ'ব যে আমি 5 মৌলিক সংখ্যাৰে দিব পাৰো আমি এইখিনিক হৰণ দিম কিহে দি অকল মৌলিক সংখ্যা দুইহে দিম ঠিক আছে মৌলিক সংখ্যা আমি জানো যে মৌলিক সংখ্যাখিনিক ভাঙিব নোৱাৰি তাৰ কাৰণে আমি মৌলিক সংখ্যা দিহে দিম তাৰ পিছত সোৱা ইয়াক কিমান বাৰ যাব 6ক 1 বাৰ যাব 1 দিলো 1 ইমান যা 5 হ'ব 1 বাকি আছে ইয়াত ললে কিমান হ'ব 12 হ'ব 12ক যদি আমি 5 এৰে দিও কিমান বাৰ যাব 2 বাৰ 2 ইমান গুণ 10 হ'ব 10ৰ ইয়াত 12 আছে যেহেতু তাৰ কাৰণে 2 বাকি থাকিব 2 টো যদি আমি ইয়াত লও তাৰ মানে ইয়াত 2 বহাই দেও যদি ইয়াত তো কিমান হ'ব 25 হ'ব 25ক আমি 5 এৰে কিমান বাৰ দিব পাৰো 5 হয় না তো 5 5 গুণ 25 এইটো উলালে আকু ইয়াক আমি 5 এৰে দিব পাৰো তো 12 এই দুটাক প্ৰথমে আমি যদি দিও কিমান বাৰ যাব দুবাৰ যাব
ইমান যাৰ 10 হ'ব 2 বাকি থাকিব 2টো ইয়াত ললে কি হ'ব 25 হ'ব আকৌ 5 বাৰ দিব পাৰো এতিয়া 25 ওলালে হয় নাই এই 25ক আমি কেইবাৰ দিব পাৰো 5 এৰে চোৱা 5 বাৰে যাব হয় নাই 5 কেইটা ওলাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰ মানে আমি ইয়া কেনেকৈ লিখিব পাৰো যে এই 5 ওলাইছে নহয় মৌলিক উৎপাদকবোৰ কি আছে 5 আছে তো 5 দিলো তাৰ পিছত কি হ'ব যে 5 কেইটা আছে 5টা আছে তাৰ কাৰণে 5ৰ ঘাতটো কিমান হ'ব 5 তাৰ মানে টোটাল আমাৰ কি হ'ব যে এইটো হ'ব 5 আৰু এইটো মানটো কি হ'ব এই যোনটো 5 টো এইটো কি হ'ব m হ'ব এতিয়া চোৱা তোমালোকে কবা যে এইটো ফৰ্মত নাই হয় না এইটো ফৰ্মত আছে চোৱা যেতিয়া আমাৰ এনেকুৱা ষ্টাইলৰ নহব মানে এনে কি হ'ব যে এনেকুৱা ফৰ্মত ওলাব লাগে এনেকুৱা ফৰ্মতটো ওলাব লাগে কিন্তু চোৱা যেতিয়া আমাৰ 2 টো নোলাই তেতিয়া হলেও হ'ব আৰু কেতিয়াবা কি হ'ব যে এই 2 টো ওলাব এই 5 টো নোলাব ঠিক আছে তেতিয়াও হ'ব ঠিক আছে তো এইটো তলৰ মানটো কি হ'ব যে আমাৰ এইটো প্ৰকাৰে হৈছে হয় নাই এইটো যদি 5 ওলাইছে ইয়াত 5ৰ ঘাতটো অকল m এনেকা ওলাইছে হয় নাই তো এনেকুৱা ওলালেও হ'ব তোমালোকক মই আগৰ ভিডিঅত কৈছিলো এইখিনি ঠিক আছে তো এইটো কি হ'ব যে নিৰৱধি পৌনঃপুনিক নহয় ঠিক আছে কি হ'ব এইটো পৰিসমাপ্ত বা হাবধি হ'ব যেহেতু আমাৰ এই কিয়ৰ মানটো মৌলিক উৎপাদকবোৰ উলিয়া আমি কি পাইছো যে এইটো পাইছিলো হয় নাই এইটো মানে কি এইটো ষ্টাইলত পাইছো তাৰ কাৰণে এইটো কি হ'ব যে পৰিসমাপ্ত হ'ব ঠিক আছে তোমালোকে এইটো আনসাৰটো এনেকৈ লিখিবা কি লিখিবা যে ফাৰ্ষ্টত তোমালোকে ইয়াত লিখি লবা দিয়া আছে বুলি বা এনেকৈ লিখিব পাৰা তোমালোকৰ এইখিনি কোৱেশ্যন অপচনেল কোৱেশ্যন আহে এক্সামত তোমালোকক কৰিব নিদিয়ে সলভ তোমালোকৰ অপচনেল আহে এইটো 1 নম্বৰ আহে এইটো ইম্পৰ্টেন্ট হয় 1 নম্বৰটো যোনটো আমাৰ 1 নম্বৰ কোৱেশ্যন আছে এই 10টাৰ ভিতৰত যিকোনো এটা আহে ঠিক আছে এটুক আমি কেনেকৈ কৰিম এতিয়া এনেকৈ কৰিম মৌলিক উৎপাদকবোৰ আমি উলাই আইছো হয় না তোমালোকক দেখাইছো কেনেকৈ উলাই এটুক আমি কেনেকৈ উলাইছিলো ইয়াৰ ঘাতটো কিমান হ'ব 5 হ'ব এতিয়া সব 5 আছে 2 টুক আমি কেনেকৈ লিখিব পাৰো এই 0 লিখিব পাৰো 2ৰ ঘাতটো এতিয়া সব 2ৰ ঘাত যেতিয়া 0 হয় কোনো সংখ্যাৰ তেতিয়া হলে কি হয় যে 1 হয় ইনটু 2ৰ ঘাতটো কিমান আছে 0 আছে হয় নাই সোয়া 2ৰ ঘাত যেতিয়া 0 থাকে ইকুৱেল কিমান হ'ব যে 1 হয় যিকোনো সংখ্যাৰ যেতিয়া ঘাতটো 0 হয় তেতিয়া তাৰ মানটো 1 এ ওলাই 5ৰ ঘাতটো ইয়াত 0 আছে তো ইকুৱেল কিমান হ'ব 1 হ'ব সাপোজ ধৰা 10 10ৰ ঘাতটো যদি 0 থাকে ইকুৱেল কি হ'ব 1 এ হ'ব ঠিক আছে তো তাৰ মানে কি হ'ব যে 0ৰ ঘাতটো এইটো আছে তাৰ মানে 1 ইনটু কি আছে যে 5 হয় না 5 আছে আৰু 5ৰ ঘাতটো 5 আছে আৰু ওপৰত কি আছে 13 তো এইটো কি হ'ব সোয়া এইটো কি আছিল আমাৰ এইটো ষ্টাইলত আছে নাই এইটো ফৰ্মত আছে নাই এইটো ফৰ্মতটো আছে এইটো হয় না এইটো কৰিয়ে আমি এইটো পাইছো তাৰ মানে কি হ'ব যে এইটো টোটাল এইটো হ'ব তাৰ মানে কি হ'ব যে এই যোনটো মানটো এই মানটো দি যেতিয়া আমি এইটো হৰণ কৰিম মানে কি যে এই যোনটো আমাৰ কিউৰ মানটো তলৰ হৰৰ মানটো এই হৰৰ মানটোৱে যেতিয়া আমি 13ক হৰণ কৰিম তেতিয়া এটা কি হ'ব যে ভাগফল ওলাব মানে হয়তো দশমিকৰ পিছত শেষ হৈ যাব পাৰে বা ৰিপিটো হ'ব পাৰে তো আমাৰ কি আছিল যে এই যোনটো আমাৰ কিউৰ মানটো এই কিউৰ মানটো কি ওলাইছে আমাৰ 2ৰ ঘাতটো n আৰু ইনটু কি হ'ব যে 5ৰ ঘাতটো m হেতু ফৰ্মত ওলাইছে তাৰ কাৰণে এতেকে আমি কি কৰিব পাৰো যে এতেকে 13/300 এটা কি হ'ব যে পৰিসমাপ্ত বা হাবধি বুলিও আমি ক'ব পাৰো ঠিক আছে পৰিসমাপ্ত বা হাবধি আশা কৰিছো বুজি পাইছা হয়তো তোমালোকে এইটো বুজি পাব অলপ টান হ'ব পাৰে কাৰণ যেহেতু এইটো যোনটো আমাৰ কিয়ৰ মানটো এই কিয়ৰ মানটো অলপ ডাঙৰ আছে হয় না এতিয়া নেক্সট আমি কি কৰিম 2 আমাক কি দি আছে চোৱা যেতিয়া আমি এটা দুটা কোৱেশ্যন কৰিম তেতিয়া তোমালোকৰ ইজি হৈ যাব ইয়াত কি দি আছে চোৱা 17/8 এতিয়া চোৱা এই যোনটো 8টো কি আছে আমাৰ কিয়ৰ ঘাত এতিয়া কিয়ৰ ঘাতক আমি কি কৰিম মৌলিক উৎপাদকবোৰ উলিয়াম মৌলিক উৎপাদকবোৰ আমি কেনেকৈ উলিয়াম চোৱা 8 আছে ন 8টো এটা কি হয় অড নাম্বাৰ হয় সৰি অড নাম্বাৰ নহয় ইভেন নাম্বাৰ হয় মানে যুগ্ম সংখ্যা এটুক আমি কিৰে দিব পাৰো 2 এৰে দিব পাৰো 2 এৰে দিলে কিমান বাৰ যাব ইয়াক 4 বাৰ যাব 4 ইমান যাৰ ইমান এতিয়া চোৱা ইয়াক আকৌ 2 এৰে দিব পাৰো তো 2 ইয়াত চোৱা 2 আছে হয় নাই তো এইটো 2 আৰু কি 2 কেইটা ওলাইছে ইয়াত আমাৰ মৌলিক উৎপাদকত 3টা ওলাইছে তাৰ কাৰণে 2ৰ ঘাতটো কিমান হ'ব 3 হ'ব তাৰ মানে এইটোক আমি এনেকৈ লিখিব পাৰো এতিয়া মই আগত কি কৈছিলো তোমাক চোৱা যে কেতিয়াবা 2 ওলাব আৰু 5 নোলাই এতিয়া চোৱা ইয়াত চোৱা 2 ওলাইছে 5 ওলোৱা নাই মানে 2ৰ ঘাতটো n এই 3 টো আমাৰ কি হ'ব যে n তো ইয়াত 2ৰ ঘাতটো n ওলাইছে আৰু 2 টো ওলাইছে কিন্তু 5m টো আমাৰ ওলোৱা নাই তো এনেকুৱা হলেও হ'ব যিকোনো এটা ওলালে হ'ল আৰু যদি দুটা ওলাই তেতিয়া হলে তো হবই
ঠিক আছে তো এইটো কি হ'ব যে এটা পৰিসমাপ্ত বা হাৱধি হ'ব হয় নাই তো এইটোক আমি কেনেকৈ লিখিব পাৰো যে 17 বাই এইটোৰ ঘাতটো কিমান আছিলে 3 আছিলে তো এইটো হ'ব কি আমাৰ পৰিসমাপ্ত বা কি হ'ব যে হাৱধি হয় নাই তাৰপিছত আমাৰ থাৰ্ড নাম্বাৰটো ইয়াত আছে আকৌ থাৰ্ড নাম্বাৰটো আমাৰ কি আছিলে যে 64 বাই কিমান আছিলে যে 455 এতিয়া আমি এইটো কিহৰ মান আছে কিহৰ মানটোক আমি কি কৰিম আকৌ মৌলিক উৎপাদকবোৰ উলিয়াম তো কি হ'ব চোৱা 455 ইয়াক আমি কিহেৰে দিব পাৰো মানে ভাঙিব কিহেৰে পাৰো মৌলিক সংখ্যা 5 এৰে দিব পাৰো তো 5 এৰে 45ক দিলে কিমান বাৰ যাব 9 বাৰ যাব 95 ইনটু কৰিলে আমাৰ কিমান হয় 45 হয় আৰু ইয়াত কি আছে 5 আছে তাৰ মানে 1 হ'ব এইটো হল নাই এইটো হল এতিয়া আমি আকৌ কি কৰিম এই চোৱা 91ক আমি কিহেৰে দিব পাৰো 7 এৰে দিব পাৰো বা আমি 13 এৰেও দিব পাৰো 7 এৰে যদি দিও কিমান বাৰ যাব 13 বাৰ যাব এতিয়া সো 13 টো এটা কি সংখ্যা যে মৌলিক সংখ্যা কাৰণে আমি আৰু ভাঙাৰ প্ৰয়োজন নাই এতিয়া ইয়াৰ যোনটো আমাৰ মৌলিক উৎপাদক সেইখিনি কি ওলাইছে 5 * 7 * কি হ'ব যে 13 এতিয়া সো তোমালোকে চোৱাচোন এই মৌলিক উৎপাদক যোনবোৰ ওলাইছে এটো কি এটো ফৰ্মত আছে নে চোৱা আছে জানো এটোটো নাই হয়নে তাৰ মানে কি হ'ব যে এই যোনটো আমাৰ থাৰ্ড নাম্বাৰ অপচনটো এই থাৰ্ড নাম্বাৰটো কি হ'ব যে আমাৰ পৰিসমাপ্ত নহয় মানে কি হ'ব যে নিৰৱধি পৌনঃপুনিক হ'ব ঠিক আছে এটো কি হ'ব যে নিৰৱধি পৌনঃপুনিক হ'ব তাৰ মানে এইটোক যেতিয়া আমি হৰণ কৰিম মানে এই যোনটো কিয়ৰ মানটো এই কিয়ৰ মানটোৰে যেতিয়া আমি p অফ হৰণ কৰিম তেতিয়া কি হ'ব যে হয়তো দশমিকৰ পিছত বেলেগ বেলেগ সংখ্যা মিলি মানে ওলাই গৈ থাকিব কিন্তু হেক নহব ঠিক আছে এনেকুৱা সংখ্যা হ'ব আৰু আমি এতিয়া কি কৰিম যে 4 টো অপচন কৰিম 4 অপচনত আমাক কি দিয়া আছিল 4 অপচনত দিয়া আছে আমাৰ 29 ডিভাইডেড বাই কিমান আছে যে 343 এতিয়া ইয়াক আমি কেনেকৈ আকো সেম ষ্টাইলতে কৰিম এটো কিনো কৰা আছে হয় না হয়তো বুজি পাইছা যদি বুজি পাইছা তোমালোকে নিজে কৰিব চেষ্টা কৰিবা কাৰণ নিজে কৰিলে প্ৰেক্টিস হয় কি দিয়া আছে ইয়াত 343 সৰি কলমটো অলপ নধৰা হৈ গৈছে এতিয়া চোৱাচোন এইটোক আমি কি মৌলিক সংখ্যাৰে দিব পাৰো 2 এৰে যাব জানো এটোটো 2 এৰে না যায় কাৰণ লাষ্টত কি আছে 3 ৰে যদি দিও ইয়াক চাওচোন কি হ'ব 3 ৰে দিলে 3 ৰে দিলে না যায় 4 এৰেটো না যায় 5 এৰেও না যায় 6 এৰেটো না যায় 7 এৰে যাব পাৰে 7 এৰে যদি আমি দিও কিমান হ'ব চোৱা এটোক যদি আমি 4 বাৰ দিও কিমান হ'ব 28 হ'ব হয় না সৰি ইয়াত নহয় 4 বাৰ যদি ইয়াত দিও 4 ইমান যা 28 ইয়াত কিমান বাকি থাকিব যদি আমাৰ 34 পৰা ইমান যায় 6 থাকিব 6 টো যদি ইফালে লও 63 ইফালে 9 এটো 9 এটা সোয়া ইয়াত কিমান হল যে 49 বাৰ গল হয় না এটো কইলে এটো হ'ব এটা এই যোনটো সংখ্যা এই সংখ্যাক আমি কিৰে দিব পাৰো আকু 7 এৰে দিব পাৰো তাৰ মানে কি হ'ব যে 7 বাৰ যাব 7 7 যাৰ কিমান হয় 49 এটো হয় তাৰ মানে ইয়াৰ মৌলিক উৎপাদক যোনখিনি ইয়াত আমি কি পাইছো যে 7 * 7 * 7 এতিয়া সোয়া এই যোনটো আমাৰ মৌলিক উৎপাদকবোৰ এটো কি পাইছো আমি 2 2 ৰ পাৱাৰ টু n আৰু 5 ৰ পাৱাৰ টু কি হ'ব যে m এটো ফৰ্মত আছে নে এটোটো নাই একেবাৰে একুৱে মেথছ হোৱা নাই হয়নে একুৱে যেতিয়া মেথছ হোৱা নাই এটো এই যোনটো হ'ব আমাৰ উৎপাদকবোৰ এটো কি এটো ফৰ্মত হ'ব জানো এটোটো নহয় তাৰ মানে যোনটো আমাৰ 5th নাম্বাৰ অপচনটো আছে এটো কি হ'ব যে এটো আমাৰ কি হ'ব যে নিৰৱধি পৌনঃপুনিক হ'ব তোমালোকে এনেকৈ লিখিবা ইয়াত আমি কেনেকৈ লিখিম যে 7 কেইটা আছিল আমাৰ 7 কেইটা ওলাইছিলে সোয়া ইয়াত 3টা ওলাইছিলে তাৰ মানে কি হ'ব যে 7 ৰ ঘাতটো কিমান হ'ব 3 এটো যেটো আমাৰ হেতু ফৰ্মত নাই তাৰ মানে এটো কি হ'ব যে নিৰৱধি হ'ব ঠিক আছে নিৰৱধি পৌনঃপুনিক ঠিক আছে এতিয়া আমাৰ যোনটো এতিয়া কি 6 ত আমাক কি দিয়া আছে সোয়া 6 ত আমাক দিয়া আছে যে 23 বাই কিমান দিয়া আছে এটো দিয়া আছে 6 ৰ যোনটো এটো অলপমান ডিফাৰেন্ট আছে সোয়া এটো অলৰেডি ঘাতৰ যোনটো আমাৰ আৰহিটো আছিলে 2 ৰ ঘাতটো n 5 ৰ ঘাতটো যোনটো m হেতু আৰহিৰে দিয়া আছে এটো 6 নাম্বাৰটো ঠিক আছে তোমালোকে কোনো কনফিউজ হ'ব নালাগে এটো আৰু বেছি হে ইজি 2 ৰ ঘাতটো 3 দিয়া আছে 5 ৰ ঘাতটো কিমান দিয়া আছে যে 2 এতিয়া সোয়া এটো কি হেতু ফৰ্মত আছে নে সোয়াচোন এটো ফৰ্মত আছে নে 2 ৰ ঘাতটো n * 5 ৰ ঘাতটো m এতিয়া সোয়া 2 দিয়া আছে 2 n ৰ মানটো কি দিয়া আছে যে 3 আৰু 5 ৰ ঘাতটো কিমান আছে
2 আছে 5ৰ ঘাতটো 2 আছে তাৰ মানে কি হ'ব যে m = কিমান হ'ব যে 2 আছে তাৰ মানে কি এইটো ফৰ্মত আছে নে আছে তাৰ মানে কি হ'ব যে এইটো অলৰেডি আমাক দিয়াই আছে হয় নাই তাৰ মানে এইটো কি হ'ব যে আমাৰ নিৰৱধি পৌনঃপুনিক নহয় এইটো কি হ'ব যে পৰিসমাপ্ত হ'ব বা সাৱধি হ'ব ঠিক আছে এইটো কি হ'ব যে পৰিসমাপ্ত সমাপ্ত এতিয়া 7 নম্বৰত আমাক কি দিয়া আছে 7 নম্বৰত চোৱাচোন তোমালোকে 7 নম্বৰত আমাক কি দিয়া আছে ইয়াত কি দিয়া আছে আমাৰ পিৰ মানটো 129 হয়নে 129 আৰু যোনটো আমাৰ তলত দিয়া আছে কিয়ৰ মানটো হেইটো কি দিয়া আছে যে 2 ৰ ঘাতটো 2 ইনটু কি আছে যে 5 ৰ ঘাতটো 7 ইনটু কি দিয়া আছে 7 নৰ ঘাতটো 5 এতিয়া চোৱা এই যোনটো এইটো আমাৰ আৰহি মতে আছে হয় নাই কিন্তু তাৰ লগতে কি আছে যে এই সংখ্যাটো আছে মানে 7 ৰ ঘাতটো কি আছে 5 আছে তাৰ মানে এইটো কি হ'ব হেতুটো ফৰ্মত থকা নহবই মানে 2 ৰ ঘাতটো যোনটো n আৰু 5 ৰ ঘাতটো যোনটো m হেতু ফৰ্মতটো থাকিব নোৱাৰে তাৰ মানে এইটো কি হ'ব যে নিৰৱধি পৌনঃপুনিক হ'ব ঠিক আছে নিৰৱধি পৌনঃপুনিক এতিয়া আমাৰ 7 নম্বৰটো কৰিছো এতিয়া আমাৰ যোনটো আমাৰ তিনটা আছে হয় না যোনটো আমাৰ 8 9 10 এই তিনিটা তোমালোকে নিজে কৰি মোক কমেন্টত জনাবা কাৰণ যেতিয়া তোমালোকে কৰি নিজে মোক জনাবা তেতিয়া হলেহে মই বুজিম যে তোমালোকে কিমানখিনি বুজি পাইছা তাৰ কাৰণে তোমালোকৰ হেইখিনিয়ে কৰিব লগিয়া ঠিক আছে এতিয়া 2 নম্বৰ কোৱেশ্যনত আমাক কি দিয়া আছে চোৱা ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা মানে ইয়াত আমাক কি কৈছে যে যোনখিনি আমি 1 নম্বৰখিনি কৰিছো সেইখিনিৰে কি কৰিব কৈছে যে পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ কি কৰিব কৈছে যে দশমিক বিস্তৃতিবোৰ লিখি দেখুৱাব কৈছে মানে কি কৈছে আমাৰ যোনখিনি আমি পৰিসমাপ্তখিনি পাইছো সেই পৰিসমাপ্তখিনিয়ে আমি কি কৰিম যে দশমিক বিস্তৃতিত আমাক লিখি দেখুৱাব কৈছে এই 2 নম্বৰ কোৱেশ্যনত এতিয়া মই তোমালোকক এটা কথা কৈছোৱা এই যোনটো 2 নম্বৰ কোৱেশ্যনটো এটো কোনো ইম্পৰ্টেন্ট নাই এটো কেতিয়াও নাহে তোমালোকৰ টেষ্ট স্কুল টেষ্টত এক্সামত তোমালোকক কেতিয়াই নাহে এটো কেতিয়াও হুধাই নহয় আৰু নকৰাইও কোনো হা তাৰ কাৰণে তোমালোকে এটো ইম্পৰ্টেন্ট দিব নালাগে তাৰ কাৰণে মই এটো কোৱেশ্যনটো নকৰাও যদিহে তেও তোমালোকৰ লাগে তেতিয়া হলে তোমালোকক মই এইটোৰ ভিডিও দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি কি কৰিম যে 3rd নম্বৰ কোৱেশ্যনটো কৰিম আকৌ 3rd নম্বৰ যোনটো কোৱেশ্যন ইয়াত আমাক কি কৈছে চোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে মানে কি দিয়া আছে যে ইয়াত যোনখিনি আমাৰ অপচন দিয়া আছে এই অপচনখিনি ইয়াত সেম যেনেকৈ দিয়া আছে ঠিক তেনেকৈ আমাৰ কি আছে দশমিক বিস্তৃতি আছে এই দশমিকখিনি আছে বুলি কৈছে তাৰ পিছত কি কৈছে প্ৰতিটোৰে ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় মানে কি কৈছে এইখিনি যোনখিনি তিনিটা অপচন দিয়া আছে এই তিনিটাই পৰিমেয় সংখ্যা হয় নে নহয় সিদ্ধান্ত কৰিব কৈছে ঠিক আছে যদি ই পৰিমেয় আৰু ই ইমান আৰহিৰ তেন্তে ইয়াৰ কিওৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি কবা মানে এই যোনটো কোৱেশ্যন আছে এই কোৱেশ্যনত আমাক কৈছে যে এই যোনখিনি আমাৰ তিনিটা অপচন দি আছে এই তিনিটাৰ কোনখিনি পৰিমেয় সংখ্যা আৰু যোনখিনি পৰিমেয় সংখ্যা সেই সংখ্যাবোৰৰ কিওৰ যোনটো মানটো সেই কিওৰ মানটো আমাৰ কি হ'ব হেতু বুলি কৈছে আমাক এই কোৱেশ্যনত ঠিক আছে তো এতিয়া আমি কৰিম চোৱা এটো কেনেকৈ কৰিম চোৱাচোন তোমালোকে এইটো কলমটো লৈ লও সলিউশন তোমালোকে লিখি লোৱা 1 নম্বৰৰ বিষয়ে আমি লিখিম চোৱা 1 নম্বৰটো কি দি আছে চোৱা 43 আছে পয়েন্ট 1 2 3 4 এনেকৈ কৰি 9 পিছত কি আছে পয়েন্ট আছে জানো ডট ডট নাই কোনো ৰিপিটো হোৱা নাই হয়নে এইটো একেবাৰে সম্পূৰ্ণভাৱে এইটো সমাধান হৈ গৈছে মানে চোৱা ইয়াত মই তোমালোকক এক্সাম্পল দিবলৈ চেষ্টা কৰিম চোৱা আমাক সাপোজ এইটো সংখ্যা ইয়াত এটা সংখ্যা আছে ইয়াত এটা সংখ্যা আৰু কি কৈছে যে এইটো দি আমি এইটো হৰণ কৰিছো হৰণ কৰি কি পাইছো যে সাপোজ ধৰা এইটো পাইছো ঠিক আছে 43 এনেকৈ কৰি 9 এই সেমটো ইয়াত পাইছো ঠিক আছে এতিয়া কি হ'ব যে এইটো কি হৈছে যে পয়েন্ট উলোৱা নাই মানে পয়েন্টটো ইয়াত ওলাইছে এইফালেটো পয়েন্ট নোলায়ে মানে ৰিপিট হোৱা নাই ইয়াত হয়নে বেলেগ সংখ্যা সোৱা ইয়াত ৰিপিট হোৱা দেখাইছে জানো নাই দেখুৱা আৰু বেলেগ সংখ্যাও দেখুৱা নাই একেবাৰে সমাপ্ত হৈ গৈছে তাৰ মানে কি হ'ব যে সমাপ্ত হোৱা মানে কি যে হেতু পৰিসমাপ্ত হ'ব বা সাৱধি হ'ব তেতিয়া হলে সাৱধি যদি হয় তেতিয়া আমাৰ কিওৰ মানটো যোনটো তলৰ মানটো ইয়াত কি কৈছিলে আমাৰ কিওৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা মানে কিওৰ মানটো আমাৰ কি হ'ব হয়নে কিওৰ মানটো কি হ'ব যে আমাৰ 2 ৰ পাৱাৰ n আৰু 5 ৰ পাৱাৰ m তেনেকা আৰহিৰ হ'ব হয়নে তাৰ মানে আমি এনেকৈ লিখিব পাৰো যে যেহেতু কি আছিলে যে 43
পয়েন্ট কি আছিলে 1 2 3 4 5 6 7 8 আৰু 9 এইটো এটা কি যে পৰিমেয় সংখ্যা এতিয়া চোৱা যিকোনো সংখ্যা পৰিমেয় সংখ্যা হলে কি হ'ব সেইটো আমি p/q আকাৰত লিখিব পাৰো ঠিক আছে এতিয়া p/ ইয়াত তোমালোকে আৰু বুলি দি দিবা আৰু ইমান আৰ্হিৰ লিখিব পাৰি হয়নে লিখিব পাৰো নে আমি পৰিমেয় সংখ্যা হলে এইটো লিখিব পাৰো এতেকে কি হ'ব যে যেতিয়া আমি এইটো p/q আকাৰত লিখিব পাৰিম তেতিয়া হলে কি হ'ব যে q ৰ মানটো এতেকে কি হ'ব q ৰ মান কি হ'ব যে আমাৰ 2 ৰ পাৱাৰ n আৰু 5 ৰ পাৱাৰ 2 m হ'ব হয়নে তো এইটো হল আমাৰ 1 নম্বৰৰ আৰু 2 টো চোৱাচোন ইয়াত 2 টো আমাক কি কৈছে 0.12 তাৰ পিছত কি দিয়া আছে যে 1 টা 0 মানে এটা 0 আকু 12 দুইটা 0 12 আকু 3টা 0 12 আকু 4টা 0 তাৰ মানে ইয়াত আকু কি দিয়া আছে যে ডট ডট দিয়া আছে সৰি মই ইয়াত ডট ডট দিয়া নাই ইয়াত ডট ডট দিয়া আছে কোৱেশ্যনত ঠিক আছে তাৰ মানে ইয়াত কি বুজাইছে ডট ডট দিয়া মানে যে আকু 12 হ'ব তাৰ পিছত 5টা 0 ওলাব আকু 12 ওলাব 6টা 0 হ'ব তাৰ মানে কি এটো বাৰে বাৰে এটা সংখ্যা ৰিপিট হৈছে জানো হুৱা নাই সোৱা 12 টো বাৰে বাৰে ৰিপিট হৈছে কিন্তু 0 খিনি কি এটা এটা বাঢ়ি গৈছে তাৰ মানে কি একে একে ৰিপিট হুৱা নাই একে একে ৰিপিট যেতিয়া নহয় আৰু এটো অহিমলৈ গৈয়ে থাকে তেনেকুৱা সংখ্যা মানে তেনেকুৱা যদি আমি ভাগফল পাও হেতুক আমি কি কও নিৰবধি পৌনপনিক কও তাৰ মানে নিৰবধি পৌনপনিক মানে কি হেতু যোনটো আমাৰ কিয়ৰ মানটো হে কিয়ৰ মানটো কি হ'ব যে 2 ৰ পাৱাৰ n আৰু 5 ৰ পাৱাৰ যোনটো m হেতু আকাৰত নহব হয়নে এটো তোমালোকে কি কৈছে কোৱেশ্যনত পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতহে দিব কৈছে মানে কিয়ৰ মানটো কি হ'ব ঠিক আছে এটো যেহেতু অপৰিমেয় সংখ্যা তাৰ কাৰণে এটো আমি নকৰো ঠিক আছে তাৰ পিছত থাৰ্ড টু সোৱা আকু কি কৈছে থাৰ্ডত আমাক কি কৈছে সোৱা 43 ডট মানে পয়েন্ট দি আছে তাৰ পিছত কি আছে যে 1 2 3 4 5 6 7 8 9 আৰু ওপৰত কি দি আছে বাৰ দি আছে মানে কি এইখিনি সংখ্যা আকো কি হ'ব যে ৰিপিট হৈ থাকিব মানে 9 হল নহয় আকো 1 2 3 4 5 6 7 8 9 হল আকো 1 2 ৰ পৰা আকো 9 লৈকে আকো 1 ৰ পৰা 9 লৈকে এনেকৈ বাৰে বাৰে ৰিপিট হৈয়ে থাকিব তাৰ মানে কি আমি জানো যে দশমিকৰ পিছত যেতিয়া একেখিনি সংখ্যাই ৰিপিট হৈ থাকে সেইখিনি সংখ্যাক আমি কি কও যে পৰিমেয় সংখ্যা বুলি কও এটা পৰিমেয় সংখ্যা বুলি কলে আমাৰ কি হ'ব যে এটো p/q আকাৰত লিখিব পাৰো হয় নাই তো তোমালোকে লিখা ইয়াত কি হ'ব যে 43 দি আছে তাৰ পিছত আমাক কি দি আছে যে 1 2 3 4 5 6 7 8 আৰু 9 আৰু ইয়াৰ ওপৰত কি দি আছে যে আমাৰ বাৰ দি আছে এটো বাৰ দিয়া মানে ৰিপিট হোৱা তাৰ মানে এটো কি হ'ব যে পৰিমেয় হ'ব তোমালোকক মই কলুৱে তো এটো কি হ'ব যে পৰিমেয় সংখ্যা আখৰবোৰৰ বেয়া হ'ব পাৰে তোমালোকে বুজিব নোৱাৰা সাগে ধ্যানেৰে চাবা তেতিয়াহলে নিশ্চয় বুজি পাবা ঠিক আছে তাৰ পিছত আমি কি কৰিম সোৱা পৰিমেয় সংখ্যা এতেকে কি হ'ব যে আৰু বা এতেকেও তোমালোকে লিখিব পাৰা আৰু কি যে p/q আকাৰত লিখিব পাৰি হয় নাই আকাৰত লিখিব পাৰো এতেকে কি হ'ব যে কিয়ৰ মান কি হ'ব যে কি হ'ব এটো আমাৰ ইমান আৰ্হিৰ সোৱা এইটো আৰ্হিৰ কেলে হল সোৱা মই কৈ দিও এইটো তোমালোকক এইটো আৰ্হিৰ হেই কাৰণে হৈছে কাৰণ যেহেতু এইটো পৰিমেয় সংখ্যা আমি কি জানো যে পৰিমেয় সংখ্যা হলেই মানে কি হ'ব যে কিয়ৰ মানটো যোনটো আমাৰ কি যে ভাজক সেই ভাজকটো কি হ'ব এইটো আকাৰত হ'ব ঠিক আছে তো এইটো আছিল আমাৰ লাষ্ট কোৱেশ্যন তো আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে তো ভালে আৰু যদি বুজি পোৱা নাই তেতিয়াহলে মোক জনাবা মই আকৌ ৰিপ্লাই দি তোমালোকক আকৌ এবাৰ পুনৰ বেলেগ ভিডিঅত বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু যোনটো আমাৰ 2 নম্বৰ কোৱেশ্যন আছিল সেই কোৱেশ্যন খিনিৰ তোমালোকৰ যদি লাগে মানে টুৰ যোনটো আমাৰ আছে সেই টুৰ কোৱেশ্যনটো ইম্পৰ্টেন্ট নহয় মই কৈছো তোমালোকক যদি তোমালোকৰ তেও লাগে তেতিয়াহলে মোক কবা মই তোমালোকক আকৌ পুনৰ ভিডিঅ বনাই দিবলৈ চেষ্টা কৰিম আৰু এইটো যোনখিনি আমি তিনিটা কোৱেশ্যন কৰিলো মানে দুটা কৰিছো অলৰেডি ঠিক আছে এটাটো কৰা নাই এইখিনি তোমালোকে বুজি পোৱাৰ আগতে কি কৰিব লাগিব যে যোনখিনি মই ইয়াৰ আগৰ ভিডিঅত দিছিলো যোনখিনি বেসিক মানে থিওৰেম যোনটো উপপাদ্য যোনটো 1.5 আৰু 1.6 আৰু 1.7 হিখিনি তোমালোকৰ জানিব লাগিব সেইখিনি তোমালোকে জানি লোৱা সেই ভিডিঅটো তোমালোকক আই বটনত মই দি দিম